থুমালে বিদেশী বঙালী রোজা বহুতিয়া হল অধিকার স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ ডালাই আই বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ নিথৰুৱা ঘৰখন আপোনালোকৰ মাজলৈ আজি অকণমান দেখাম। আৰু তাতে আকৌ আমাৰ শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া তালৈ গৈছে। গতিকে আজি আমাৰ ৰাজীৱ শদিয়া ককাইদেউ মৃত্যুৰ 2 মাহ 15 দিন হৈছে। গতিকে আজি 2 মাহ 15 দিনত আমাৰ গণ্যমান্য বিশিষ্ট ব্যক্তিসকল মানে কোনো যোৱা নাই। গতিকে আমাৰ অখিল গগৈ ডাঙৰীয়া গৈ ওলালেগৈ। আৰু অখিল গগৈ ডাঙৰীয়াই ঘৰখনত গৈনো কি কৰিলে কি নকৰিলে আপোনালোকক দেখাইছোঁ। তাতে আকৌ আমাৰ ৰাজীৱ শদিয়া ককাইদেউ ভতিজাকৰ মুখেৰে ককাইদেউ গীতবোৰ দুটামান গুণগুণাবলৈ আমাৰ অখিল গগৈ ডাঙৰীয়াক কোৱাত তেওঁ গুণগুণালে। গতিকে আজি সেইখিনিয়ে আপোনালোকৰ মাজলৈ আজি আগবঢ়াই দিম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা সকলোৱে চাই দিব। মোৰ চেনেলত যদি প্ৰথম চাইছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে বলক আজি আমাৰ ককাইদেউ ঘৰখনকে আপোনালোকৰ মাজত আগবঢ়াইছোঁ। এতিয়া আমাৰ আহি পালেই আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই ককাইদেউ ঘৰখনৰ আৰু ঘৰখনত সোমাই এইপিনে ডাইৰেক্ট আমাৰ ককাইদেউ মৈদামৰ স্থানলৈয়ে যাত্ৰা কৰিছে আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। দেউতাক মাত দিয়া। আমাৰ বিধায়কগৰাকী পোনপ্ৰথমেই আমাৰ ককাইদেউ মৈদামত এটি প্ৰাৰ্থনা জনাই লৈছে উঠি পিনেই। তাৰ পাছতে আমাৰ ককাইদেৱে জয়া অসম কৰি 3বাৰ কৈছে। আৰু তাৰপিছত আকৌ প্ৰাৰ্থনা জ্বলাই তেওঁ মৈদামটো অকণমান চোৱা চিতা কৰি দিছে আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই। তাৰ পাছতে আমাৰ অখিল গগৈ ডাঙৰীয়াই মানে আমাৰ ৰাজীৱ শদিয়া ককাইদেউ আত্মাই চিৰ শান্তি পাবৰ কাৰণে তেওঁ এগছি চাকি বন্তি জ্বলাবলৈ তেওঁ মানে এয়া তেল চেল ঢালি লৈ আৰু চাকি বন্তি জ্বলাই এটি প্ৰাৰ্থনা মানে সেৱা প্ৰাৰ্থনা জনাব। গতিকে এয়া আমাৰ দেখাই দিছোঁ। এইফালে চাকি জ্বলাইছে এইপিনে। দেউতা সেৱা এটা লওঁ দেই। এই পিয়াখন দিব। হ'ব পিয়াখন দিব। ভাল প্ৰভু এই প্ৰভু মহাপ্ৰভু যাদৱ ৰায় সূৰ্য উদয়ৰ পৰা মা জল আপোনাৰ ঠাই সেই হেতুকে আপুনি হৈ খুৱাইছে, আপুনি হৈ ধৰিছে, আপুনি হৈ লগাইছে মাত। সকলো কাৰ্যতে আপুনি লৈ খুৱাইছে, আপুনি অনাথতা নাথ। সেই প্ৰভু মোক কি শক্তি আপোনাৰ শ্ৰী চৰণতে সেৱকীয়ে যে প্ৰণিপাত জনাইছে দেশৰ হকে আৰু যেন অসমীয়া হকে তেওঁ যেন উটি বুৰি ফুৰিছে এতেকে তেওঁ বুকুত বান্ধি লৈছে অজস্ৰ কল্পনা। সেই প্ৰভু মহাপ্ৰভু আপোনাৰ কথা বাণীয়ে যেন সেই কল্পনা পৰিপূৰ্ণ হয়। কৃষ্ণ কৃষ্ণ। ধুনীয়া হেৰি দিছেচোন, আশীৰ্বাদটো বৰ ধুনীয়া দিছে মানে। মই লৰাই দিছোঁ বিহু গান গাওঁনে না? দুটা গা, যিকোনো 2টা গা, এটা বিহু গা আৰু এটা হেৰি আৰু নেকি।
বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ ডালাই আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল তোৰ নামটো কি বিৰোজ বিৰোজ গগৈ মানে তই ৰাজীৱৰ কি হয় তই ভতিজা ভতিজা মানে ককায়েকৰ ল'ৰা নে ককায়েকৰ ল'ৰা ডাঙৰটোৰ ল'ৰা তই কিহত পঢ়ি আছ এতিয়া BA ছেকেণ্ড ক'ত পঢ় এই সদিয়া কলেজ এটা বিহু গা এতিয়া বিহু গাই বিহু অন্তৰাই বিহু ও নয়ে ওলালে উহুতি হাগো ৰোলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব অথাই সাগৰ যদি মোকে ঠেলি দিয়া মোকে কন্দুৱাই তুমি আনৰ যদি হুৱা এদিন তুমি নিজেও কান্দিবা তুমি জানানে এদিন তুমি নিজেও কান্দিবা হেৰি কি তোৰ কি হাৰমনিয়াম নাই নেকি মানে হাৰমনিয়াম আছেনে নাই তোৰ হাৰমনিয়াম মোৰ সৰু দাদাই এজনীৰ লগত আছে নিজে নিজে শিকি আছো নে কোনোবাই এই সৰু দাদাৰ লগতে শিকি আছো দাদাৰ লগত শিকি আছো এনেই নিজৰ গাঁৱত বিহু মাৰ নামাৰ পুৰণা বিহু নাম এটা জানো নেকি পুৰণা একদম পুৰণা গা নতুনেই গানবিলাকতকৈ পুৰণাবিলাক বেছি ভাল লাগে আমায় তোমাৰ ভালে পোৱাছেনে না ও জয়ামাই তোমাৰ ভালে পোৱাছেনে না যদি আছে কোনোবা নিদিবা বিদায় অন্তৰৰ জ্বলা জুই নিদিবা জ্বলাই জয়া নিদিবা জ্বলা অন্তৰৰ জ্বলা জুই নিদিবা জ্বলাই জয়া নিদিবা জ্বলা মৰম লগাই লগাই ও জয়া মাই চেনে লগাই লগাই ও জয়া মাই কি গতি কৰিলা মোকে জয়া মাই তোমাৰ ভালে পোৱাছেনে না তোমাৰ ভালে পোৱাছেনে না নামটো কি ক'লি তই বিৰোজ